আমাৰ স্কুলৰ নামখিনি কোৱাচোন অকণমান। উচ্চ মাধ্যমিক বিদ্যালয়। ঠিক আছে, থেংক ইউ। আৰু তোমাৰ নামটো কি হয়? দীপান্বিতা বৰুৱা। আচ্ছা, যিহেতু চাইকেল এটা পাইছা, চাইকেলটো পোৱাৰ পিছত কেনেকুৱা লাগি আছে মনোভাৱটো? ভাল লাগিছে। ভাল লাগিছে ন? আমাৰ ঘগৰাণী স্কুলৰ ষ্টুডেণ্টকেইটা কিমান ভদ্ৰতা চাওক। ঠিক আছে, বাই বাই বাই। হয় হয়, যিহেতু আমি ইয়াতে কথা ক'বলৈ বিচাৰিম। নেক্সট কি ক'ম, যেতিয়া হাল্লা চিল্লা হৈছে মই ইয়াৰ পৰা পাই লৈছোঁ, বেয়া নহ'ব। নেক্সট ফেমিলি সুন্দৰ এটা উলক মালকৰ পৰিস্থিতি আছিল আমাৰ ঘগৰাণী উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এই ইয়াৰ বিষয়ে কি ক'ব, যিহেতু চাইকেল এটা পাইছে? ভাল পাইছোঁ, আমি ফূৰ্তিত আছোঁ এতিয়া। ফূৰ্তিত থাকিব লাগে এনি টাইম। ল'ৰা ছোৱালী পঢ়ক আৰু পাই থাকক। হয়, আৰু যিহেতু ল'ৰা ছোৱালীৰ দায়িত্বটো কি চিষ্টেমত কৰিব লাগে অকণমান কৈ দিয়ক আমাৰ স্কুলৰ তৰফৰ পৰা। গাৰ্জেনে সঁচাকৈ গাইড ল'ব লাগে, সেইটো সঁচা কথা। হয়। আমিও কৰি আহিছোঁ। হয় হয়, এইটো ফুল্লি ছেফটি দিব লাগে ল'ৰা ছোৱালীক। ল'ৰা ছোৱালী ছেফটি দিব লাগে, সঁচা কথা হয়। হয় হয়, আৰু সময়মতে ইহঁতক যি প্ৰশাসনিক ব্যৱস্থা লয় সেইটো আমিও সহায় কৰিব লাগে, প্ৰশাসনক বা শিক্ষক শিক্ষয়িত্ৰীসকলক। আৰু এটা কথা ক'বলৈ বিচাৰে, আমাৰ ঘগৰা স্কুলৰ গাইড আছে কি নাই? আছে আছে, সঁচাকৈ আছে। ফুল চাপোৰ্ট আছে? ছাৰে গৈছে, ঘৰতো গৈছে। ছাৰেও কৈছে, ল'ৰাও কৈছে। ছাৰহঁতে আমাৰ ঘৰতো গৈছে, 2-3বাৰকৈ গৈছে আৰু কৈও আহিছে। ভাল লাগিছে আমাৰ। আমি মাহে মাহে গৈ থাকে না? মাহতো গৈ কেতিয়াও 15 দিনতো পাই যায়। 15 দিনতো পাই যায়? ৰাস্তাত পালে মই মাতিও লৈ যাওঁ ছাৰক। ইছ ভগৱান, মই মই এটা কথা ভাবিব পৰা নাই, যিহেতু এনেকুৱা ছাৰ মই জিন্দগীত দেখা নাই, যিটো ঘৰে ঘৰে আমাৰ প্ৰত্যেক ছাৰে যাবলৈ চেষ্টা কৰিছে আৰু পৰামৰ্শ ল'বলৈ চেষ্টা কৰিম নেক্সট লেভেল ফেমিলিসকলক। আমাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰি আমাৰ ছাৰৰ পৰা। ছাৰ নমস্কাৰ। নমস্কাৰ। হয়, যিহেতু আমাৰ ইয়াৰ বিষয়ে কি ক'ব? খুবেই ভাল লাগিছে, অসম চৰকাৰৰ পদক্ষেপ। এইটো প্ৰশংসনীয় পদক্ষেপ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি চাইকেল দিলে নিশ্চয় অনুপ্ৰেৰণা পাব। আমি আমাৰ প্ৰাক্তন ছাত্ৰই ইউটিউব চেনেল এটা কৰি আমাৰ বিদ্যালয়ৰে আমি যথেষ্ট গৌৰৱান্বিত। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে যাওঁ, হয়নে? তোমালোকৰ ঘৰত আমি যাওঁনে? আমি তোমালোকৰ ঘৰত যাওঁ নে যাওঁ? আমাৰতো স্কুলত ৰেগুলাৰ হয়, ক্লাছ পাতি নহয় জানো? ক্লাছ পাতি নহয় সকলোৱে? ক্লাছ হয় কি নহয়? ছাৰে মিছা কথা কৈ আছে। যিহেতু বহুত ফুল চাপোৰ্ট পায়, ৰিস্পেক্ট পালে। যিহেতু আমাৰ নেক্সট লেভেলত যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে এটা যিকোনো এটা লাইনত কাম কৰিব পাৰিব। আৰু তোমালোকে পঢ়াটো এলাহ নকৰিবা, যিহেতু 9ত পঢ়ি আছে, ক্লাছ 10ত বহুত কিন্তু কষ্ট হয়, কিন্তু 9তকৈ অধিক কষ্ট কৰিব লগা হয়। তোমালোকে এতিয়া যদি ভাল কামানি কৰা, সময়খিনি বৰবাদ কৰা, মোবাইলত লাগি থাকা, তেনেহ'লে জিন্দগীত পাছ কৰিব নোৱাৰিবা। কিন্তু মেট্ৰিক পাছ কৰিব নোৱাৰিলে কিন্তু ফুটাৰতো কাম কৰিব নোৱাৰিবা। হয় কি নহয় ছাৰ? আমি হয়, বহুমূলীয়া সময় ছাত্ৰ আমাৰ ছুটিতে যদি তই বঢ়িয়া কৈছে, ভাল কথা কৈছে। তেওঁ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু বহুত ভাল ছাত্ৰ। তেওঁৰো উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। আৰু তোমালোকে দাদাহঁতক অনুসৰণ কৰি আগবাঢ়ি যোৱা। দাদা আজি এইটো পৰ্যায়ে আহি আমাৰ ইউটিউব চেনেল খুলি গোটেই অসমত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সুবিধা হৈছে। আমিও আশীৰ্বাদ কৰিছোঁ আৰু আগবাঢ়ি যাওক, আমাৰ অঞ্চলটোলৈ গৌৰৱ কৰি আনক, তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক আমি কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। কিন্তু ছাৰ গুৰুদেৱৰ মেইন কথা হৈছে গুৰুদেৱ মানিলে সম্পূৰ্ণ ছাকচেছ হয়, তাৰে কামনা। যিহেতু আজি চাওক, ঠিকাগুৰি এটা সময়ত মোক বহুত মাৰিছিলে, বহুত পিটিছিলে, কিন্তু আজি মোক চাওক কিমান ছাপোৰ্ট কৰিছে। সঁচা কথা মই ভাবিব পৰা নাই। মাক কম যে কৈছোঁ, বহুত ভাল লাগিছে আমাৰ ঘগৰা স্কুলত আহি পিনে। আৰু বেকগ্ৰাউণ্ডটো চাওক, কিমান হাজাৰ হাজাৰ মানুহ আমাৰ মাজত আছে। যিহেতু আমাৰ কি ধৰক না, ছাত্ৰ ছাত্ৰীৰ মাদাৰ ফাদাৰ আছে, সকলোৱে আহিছে আজি যিটো চাইকেল ল'বৰ কাৰণে।